हेलो नमस्कार एया হৈছে আমি পাৰ মাংস বনাবলৈ লৈছো কিছুমানে নাজানিব পাৰে জানেই বেছিভাগে আলু পিয়াজ আদা নহৰু জলকীয়া তেজপাত তাৰ পিছতে ইফালে জালুক লং ইলাচি এনেকে পেষ্ট কৰি লৈছো আৰু ইফালে তেল দি পিয়াজ বহাই দিছো পিয়াজখিনি অকমান ভাজি ইয়াতে আদা নহৰুখিনি দি দিম আৰু এতিয়া আমি এড কৰিছো হালধি তাৰ পিছত এড কৰিম নিমখ আৰু এতিয়া এড কৰিম আমি আলুখিনি আলুখিনি দিয়াৰ পিছত এনেকৈ আমি অলপ সময় লৰাই দিম ভাজি থাকিম তাৰ পিছতে এড কৰিছো পাৰ মাংসখিনি ধুনীয়াকৈ কাটি লৈছিলো আৰু ইয়াতে এড কৰি দিছো চাওকচোন আৰু এতিয়া এনেকৈ লৰাই থাকিম কিছু সময় একদম ভালদৰে ভাজা যাব লাগিব এয়া মাংসখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে কালাৰটো চাওকচোন চেঞ্জ হৈ আহিছে বৰ ধুনীয়া লাগিছে দেখিবলৈ বাহিৰত বৰষুণৰ শব্দ পুৰা একদম বৰষুণ চলি আছে বাহিৰত আৰু এতিয়া আমি অকমান ঢাকন মাৰি থৈ দিম আৰু এই চাওকচোন কিমান ধুনীয়া হৈছে এনেকৈ খাবলৈও ভাল লাগে শুকান কৰিও এতিয়া গৰম পানী এড কৰিছো আৰু ইয়াতে জালুকটো মেইন হয় জালুকটো দিলেহে মাংসৰ সোৱাদকণ আহি যায় এয়া জালুক লং ইলাচি এখিনি দি দিলো আৰু অকনমান সময় আমি উতলিবলৈ ৰাখি দিম তাৰ পিছতে আমাৰ ৰেডি হৈ যাব এয়া উতলি আহিছে বাবা ফ্ৰেন্ডছ থ্যাংক ইউ